পৰিষদ প্ৰদ্যুৎ দেৱবৰ্মাৰ সংবাদমেল জাতীয় পৰিষদৰ আমন্ত্ৰণ ক্ৰমে আহিছে প্ৰদ্যুৎ দেৱবৰ্মা সভাপতি লুৰিণজ্যোতি গগৈ জগদীশ ভূঞাই অংশগ্ৰহণ কৰিছে আমি খন্তেক সময়ৰ পাছতে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ সক্ষম হ'ম জনাইছো পুনৰ এবাৰ কলাক্ষেত্ৰত অসম জাতীয় পৰিষদ প্ৰদ্যুৎ দেৱবৰ্মাৰ সংবাদমেল জাতীয় পৰিষদৰ আমন্ত্ৰণ ক্ৰমে আহিছে প্ৰদ্যুৎ দেৱবৰ্মা আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো ভাষাৰ লোকপ্ৰিয় হোৱাৰ সময়ত মানুহে দেখিলে যে 2011 চনত অসমীয়া ভাষা আৰু জনজাতীয় জনগোষ্ঠীয় ভাষা কোৱা মানুহৰ সংখ্যা 57% পৰা নামি 48-47% নামি ষড়যন্ত্ৰ চলি কেনেকৈ আমাৰ ছাত্ৰী ভাষা হিন্দীৰ অপভ্ৰংশ কৰিব লাগে তাৰ ষড়যন্ত্ৰ চলি ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰা হ'ল কেনেকৈ তেওঁলোকৰ ভাষাক অসমীয়া বুলি কৈ থকা মানুহক কেনেকৈ বাংলা ভাষালৈ পৰিৱৰ্তন কৰিব পাৰে আৰু আন জনজাতীয় জনগোষ্ঠীয় মানুহকো অসমীয়া ভাষাৰ লগত সম্পৰ্ক নাই বুলি পৰিচিত কৰি বিভাজিত ৰাজনীতিৰ আশ্ৰয় ল'লে ৰাজনৈতিকভাৱে এই কথা ৰাইজে দেখা পায় আৰু এতিয়া সেইকাৰণে সংকটৰ সময় আজি যিটো 2011 চনৰ যিটো হিচাপ আমাৰ অসমীয়া বা আন জনজাতীয় ভাষা কোৱাৰ যিটো হিচাপ তাৰ 20 বছৰ আগত যিটো পৰিসংখ্যা আছিল আৰু তাৰ পৰৱৰ্তী 20 বছৰ পিছত যদি পৰিসংখ্যা হিচাপ কৰে একে হাৰত যদি অসমীয়া আৰু আন জনজাতীয় জনগোষ্ঠীয় ভাষা কোৱা মানুহৰ সংখ্যা কমিবলৈ হয় 38-37% নামিব এই ভয়াৱহতাৰ কথা অসমৰ জনগণে উপলব্ধি কৰাটো প্ৰয়োজন আৰু আমি সেইকাৰণে আজি একেলগে সন্মিলিত হৈছো একত্ৰিত হৈছো ইউনাইটেডলি আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ নিপীড়িত নিষ্পেষিত ৰাজনৈতিকভাৱে অবিচাৰৰ সন্মুখীন হোৱা সামাজিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব আৰু সেইকাৰণে আমি ঐক্যবদ্ধভাৱে কেইটামান সিদ্ধান্ত আমি গ্ৰহণ কৰিছো এটা আমাৰ সংকল্প আমাৰ সিদ্ধান্ত আৰু আমাৰ দাবী আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ নিষ্পেষিত বঞ্চিত শোষিত জাতিসত্তা একে দৃষ্টিভংগীৰে ঐক্যবদ্ধ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমি ঐক্যমত পোষণ কৰিছো আৰু ৰাজনৈতিক সংগ্ৰামখন তীব্ৰতৰ কৰি গঢ়ি তুলিবৰ কাৰণে ঐক্যবদ্ধভাৱে আমি সংকল্প গ্ৰহণ কৰিছো এইটো আমাৰ সংকল্প আৰু এই যিটো সংকল্প ইয়াৰ যোগেদি কেৱল মাত্ৰ ত্ৰিপুৰা আৰু অসম জাতীয় পৰিষদেই নহয় ত্ৰিপুৰা আৰু অসমৰ জনগণেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগণক একত্ৰিত কৰাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব ৰাজনৈতিক বাধ্যবাধকতাৰ কাৰণে পলিটিকেল কম্পালচনৰ কাৰণে কোনোবা বিজেপিৰ লগত আছে কোনোবা কংগ্ৰেছৰ লগত আছে কিন্তু অদূৰ ভৱিষ্যতে তেওঁলোকে বুজি পাব যে অসম আৰু উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভেটিত যদি মানুহৰ আমাৰ ইয়াৰ খিলঞ্জীয়া জনগণৰ আধিপত্যৰ প্ৰভুত্ব থাকিব লাগে তেতিয়াহ'লে আমি ঐক্যবদ্ধভাৱে যুঁজাৰ কোনো বিকল্প নাই তাৰ লগে লগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছো আমি এটা জাতীয় পৰিষদ আৰু ত্ৰিপুৰা দা ইণ্ডিজিনিয়াছ প্ৰগ্ৰেছিভ ৰিজনেল এলায়েন্স আমি একেলগে ঐক্যবদ্ধভাৱে দুয়োটা দলে ৰাজনৈতিক সহযোগিতাৰ কথাটো আমি ইতিমধ্যে ঘোষণা কৰিছো আমি একেলগে আগবাঢ়িম আমাৰ একেলগে কাম কাজ আৰম্ভ হ'ব আৰু আমি চেষ্টা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধ কৰিবৰ কাৰণে কিন্তু কেৱল মাত্ৰ আঞ্চলিক লক্ষ্য নাই প্ৰথম কথাটো হ'ল জাতি প্ৰথম তাৰ পাছত ৰাজ্যৰ ৰাজনৈতিক ভৱিষ্যত আমি প্ৰথম জাতি বচাবৰ কাৰণে সন্মুখত সমাজ জাতি সত্তাক সুৰক্ষিত কৰিবৰ কাৰণে যিটো জাতীয় গণসংগ্ৰামৰ যিটো প্ৰয়োজন তাৰ লগত ৰাজনৈতিক সংগ্ৰাম জড়িত হৈ থাকিব কিন্তু জাতীয় বৃহত্তৰ জাতীয় যিটো গণসংগ্ৰাম এই সংগ্ৰামক কেনেকৈ শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ তাৰ পৰিকল্পনা প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু এই সংগ্ৰাম আমি দেশৰ ৰাজধানী নতুন দিল্লী আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত য'ত আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ বিভিন্ন ধৰণৰ ভাতৃ ভগ্নী আছে তেওঁলোককো এই সংগ্ৰামত আমি সংকল্পবদ্ধ ঐক্যবদ্ধ কৰিম তাৰ উপৰিও আমি দুয়োটা দলে একেলগে আমি বিৰোধিতা কৰিছোঁ আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ইয়াত অসমৰ মাটিত হোৱাটো ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হোৱাৰ কথাটো আমি ঐক্যমত পোষণ কৰিছোঁ তাৰ লগে লগে ত্ৰিপুৰা আৰু ত্ৰিপুৰীসকলৰ তেওঁলোকৰ জনগোষ্ঠীসমূহৰ অস্তিত্ব সংৰক্ষণৰ কাৰণে সাংবিধানিক ব্যৱস্থা প্ৰৱৰ্তনৰ আমি দাবী উত্থাপন কৰিছোঁ অসম চুক্তি ৰূপায়ণৰ কথা আমি দাবী উত্থাপন কৰিছোঁ অসম চুক্তিৰ যোগেদি 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আমি ঐক্যবদ্ধভাৱে ত্ৰিপুৰাৰ জনগণৰ ভাষা কৃষ্টি সংস্কৃতি তেওঁলোকৰ ৰাজনৈতিক সামাজিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ত্ৰিপুৰা দলে যিটো তেওঁলোকে দাবী উত্থাপন কৰি আছে ত্ৰিপুৰাৰ ভিতৰত ত্ৰিপুৰা লেণ্ড এইটোৰ আমি সমৰ্থন কৰিছোঁ ঐক্যবদ্ধভাৱে অসম জাতীয় পৰিষদেও সমৰ্থন কৰিছে কাৰণ তেওঁলোক বিপদাপন্ন সংকটাপন্ন আজি ৰাজনৈতিকভাৱে নিজৰ অস্তিত্ব তেওঁলোকে তাত জাহিৰ কৰিব নোৱাৰে তাত তেওঁলোকে কুক্ষিগত কৰিব নোৱাৰে তাৰ কাৰণে আমি তেওঁলোকৰ এই চিন্তাক সমৰ্থন কৰিছোঁ যদিও আমি অসমৰ যিবোৰ
নতুন ৰাজ্যৰ দাবীত যিবোৰে আন্দোলন কৰি আছে তাক আমি আগৰ পৰা আমি কৈ আহিছোঁ যে অসমৰ বুকুত অসমৰ হৃদয়ৰ মাজত থাকি তেওঁলোকৰ ক্ষোভ খংসমূহ নিৰ্মূল কৰিবৰ কাৰণে সাংবিধানিকভাৱে ৰাজনৈতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক। আমি একেলগে সকলো জাতি সত্তাই আমাৰ জাতিৰ জনগোষ্ঠী বড়ো, মিচিং, আহোম, দেউৰী, ৰাভা সকলো ঐক্যবদ্ধভাৱে অসমীয়া নামৰ জাতি সত্তাৰ তলত থাকিব খোজোঁ। কিন্তু তেনেকুৱা এটা অৱস্থাতো আমি ত্ৰিপুৰীসকলৰ কাৰণে সুকীয়া ত্ৰিপুৰালেণ্ডৰ দাবী যিটো তেওঁলোকে আছে তেওঁলোকৰ ৰাজ্যৰ ভিতৰত সেইটোক আমি সমৰ্থন কৰিছোঁ আৰু সমৰ্থন কৰি যাম। তাৰ কাৰণে পৰৱৰ্তী দিনতো আমি তেওঁলোকৰ এই সংগ্ৰামী প্ৰক্ৰিয়াৰ লগত চামিল হ'ম। গতিকে এতিয়া মই সমগ্ৰ বিষয়সমূহ উত্থাপন কৰিবৰ কাৰণে মই প্ৰদ্যুৎ মালিক বা দেৱবৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ।